ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা হয়। এই প্ৰতিবাদী কাৰ্যসূচী আজি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বান সমস্যা গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে যি প্ৰতিশ্ৰুতি দি আহিছে দীৰ্ঘদিনৰ পৰা সেই প্ৰতিশ্ৰুতি আজিও ৰক্ষা কৰিব পৰা নাই বুলি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অভিযোগ তুলি সাংবাদিকৰ কেমেৰাৰ আগত কয়। লগতে কয় আমাক বাৰে বাৰে চৰকাৰে ৰাম ঠগুন দি আহিছে। ৰাজ্যৰ ভিতৰত আটাইতকৈ ধুবুৰী জিলাত বানপানী গৰাখহনীয়াই জুৰুলা কৰি পেলাইছে জনসাধাৰণক। এইবাৰৰ বানপানী আৰু গৰাখহনীয়াই পংগু কৰি পেলাইছে জনসাধাৰণক। কিন্তু কোনো বিভাগীয় কৰ্তৃপক্ষই আজিৰ দিনতো গৰাখহনীয়াৰ পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হোৱা নাই বানাক্ৰান্তৰ মাজত। ইপিনে ধুবুৰীৰ পৰা যোৱা লোকসভা সমষ্টিৰ নিৰ্বাচনত ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক ভোট লাভ কৰি জয়লাভ কৰা কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে যদি বাজেট অধিৱেশনত ধুবুৰী লোকসভা সমষ্টিৰ বানপানী গৰাখহনীয়াৰ সমস্যাৰ কথা দাঙি নধৰে তেনেহলে অখিল গগৈ আৰু আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁৰ বিৰুদ্ধে আদালতত নামি পৰিম এইদৰে মন্তব্য কৰে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ প্ৰতিবেদন PI নিউজ। এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ আৰু ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক দাবী উত্থাপন কৰিছে যে অতি শীঘ্ৰে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাৰ এক বিজ্ঞানসন্মতভাৱে স্থায়ীভাৱে প্ৰতিৰোধৰ আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমাৰ এইটো মূল দাবী। তাৰ উপৰিও আপোনালোকে জানে যে সমগ্ৰ ধুবুৰী জিলাখন বান আৰু গৰাখহনীয়াৰ কবলত পৰি ককবকাই আছে। আৰু কিছুদিন পূৰ্বে আমাৰ অখিল গগৈ ডাঙৰীয়া ধুবুৰী জিলাত সেই বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিছে। অত্যন্ত দুৰ্ভাগ্যজনক কথা যে সেই বান পীড়িত এলেকাসমূহত চৰকাৰী নিয়ম অনুযায়ী ৰিলিফৰ যি মেনুৱেল আছে সেই মেনুৱেল অনুযায়ী কোনো ধৰণৰ ৰাইজক সকাহ প্ৰদান কৰা নাই। আৰু ইমান ডাঙৰ ডাঙৰ গৰাখহনীয়া হৈছে, হাজাৰ হাজাৰ মানুহৰ ঘৰ দুৱাৰ মাটি ভেটি উঠি গৈছে, তাৰ পিছতো চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদৰ্শন কৰা নাই। জলসম্পদ বিভাগে সেই স্থানসমূহত যোৱা নাই, কোনো ধৰণৰ গুৰুত্ব প্ৰদৰ্শন কৰা নাই। আনকি জিলা প্ৰশাসনৰ ফালৰ পৰা বা জিলাৰ যি বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। সেইকাৰণে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ধুবুৰী জিলা আয়ুক্তৰ জৰিয়তে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগক জনাই দিব বিচাৰিছে অতি শীঘ্ৰে ধুবুৰী জিলাৰ যিবিলাক বানপীড়িত এলেকা আছে, যিবিলাক গৰাখহনীয়া পীড়িত এলেকা আছে, সেই গৰাখহনীয়া পীড়িত এলেকাসমূহত যাওক, লোকক আপোনালোকে ক্ষতিপূৰণৰ ব্যৱস্থা দিয়ক, তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক আৰু অতি শীঘ্ৰে বান আৰু গৰাখহনীয়া সমস্যা নিয়ন্ত্ৰণৰ কাৰণে বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰক। আমি আপোনালোকৰ জৰিয়তে এটা কথা অত্যন্ত দুৰ্ভাগ্যজনকভাৱে আৰু ক্ষোভিত হৈ ক'বলগীয়া হৈছে। আপোনালোকে জানে যে কালি আপোনাৰ কেন্দ্ৰীয় বাজেট উত্থাপন হৈ গ'ল। আপোনালোকে নিশ্চয় সকলোৱে খবৰ পাইছে যে অন্ধ্ৰপ্ৰদেশৰ বানপানী সমস্যাৰ মোকাবিলা কৰিবৰ কাৰণে 15,000 কোটি টকা পেকেজ ঘোষণা কৰিছে। বিহাৰৰ বানপানী সমস্যা মোকাবিলা কৰাৰ কাৰণে আপোনাৰ 11,500 কোটি টকা ঘোষণা কৰিছে। অথচ আমি সকলোৱে জানো যে অসমৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যাটো কিমান ডাঙৰ ভয়ানক সমস্যা। আচলতে অসমৰ সমাজ আৰু ৰাজনৈতিক জীৱনৰ যদি আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা বুলি কোৱা হয় তেতিয়াহ'লে বান আৰু গৰাখহনীয়াৰ সমস্যাটোকে আচলতে কোৱা হয় 1 নম্বৰ সমস্যা, হয় নে নহয়? কিন্তু অসমৰ বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ কাৰণে কেন্দ্ৰীয় চৰকাৰখনে ঘোষিত বাজেটখনত এটকা এটাও আবণ্টন দিয়া নাই। কেৱল অসমক সহায় কৰিব বুলি মৌখিক প্ৰতিশ্ৰুতি দিয়া হৈছে। সেই মৌখিক প্ৰতিশ্ৰুতি শুনিয়ে আমাৰ অলগদ্য অপদাৰ্থ অকৰ্মণ্য মেৰুদণ্ডহীন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেচবুকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰশংসাৰে উপচাই পেলাইছে। অথচ এতিয়ালৈকে এটকা এটাও অসমৰ বান আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ কাৰণে আবণ্টন দিয়া নাই। আপোনালোকে নিশ্চয় জানে, সাংবাদিক বন্ধু হিচাপে সাংবাদিক মহলে জানে যে আমাৰ কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা, অসমত বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা অসমৰ বান আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ সমস্যা মোকাবিলা কৰিবৰ কাৰণে অসমৰ ৰাজ্য চৰকাৰে 28,000 কোটি টকা কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ পৰা বিচাৰিছিলে। মাত্ৰ তেওঁলোকে এতিয়ালৈকে দিছে 205 কোটি টকা। গতিকে অসমখনক যে সদায় মাহিয়াৰ দৃষ্টিভংগীৰে তেওঁলোকে চাই আছে এইটো বাৰম্বাৰ প্ৰমাণ হৈ পৰিছে। অসমখনক যে তেওঁলোকে কেৱল সম্পদ লুণ্ঠনৰ থলী হিচাপে গণ্য কৰি আহিছে এই কথাটো বাৰম্বাৰ
প্ৰমাণ হৈ আহিছে। সেইকাৰণে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ আৰু ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছে যে অতি শীঘ্ৰে অসমৰ বান আৰু গৰাখহনীয়াৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়ক আৰু এই সমস্যা সমাধানৰ কাৰণে আৰু নিয়ন্ত্ৰণৰ কাৰণে ৰাষ্ট্ৰীয়ভাৱে পদক্ষেপ গ্ৰহণ কৰক। আৰু অসমত ইতিমধ্যে বান আৰু গৰাখহনীয়াৰ কবলত পৰি যিবিলাক লোক নিজৰ ঘৰ হেৰুৱাইছে, মাটি হেৰুৱাইছে, ভেটি হেৰুৱাই সম্পূৰ্ণ সৰ্বশ্ৰান্ত হৈ পৰিছে, সেই লোকসকলক উপযুক্ত ভূমি প্ৰদান কৰি তেওঁলোক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰে। আৰু বিশেষকৈ আমাৰ ধুবুৰী জিলাৰ যিবিলাক বান আৰু গৰাখহনীয়া পীড়িত অঞ্চল আছে অতি শীঘ্ৰে সেই অঞ্চলসমূহ পৰিদৰ্শন কৰি ৰাইজক সকাহ দিয়ক আৰু বান আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। বৰ্তমানৰ সাংসদজনৰ প্ৰতি আমাৰ এটাই আহ্বান থাকিব যে বদৰুদ্দিন আজমল ডাঙৰীয়াক ধুবুৰী লোকসভাৰ সংসদীয় সমষ্টিৰ ৰাইজে 10 লাখ ভোটত পৰাজিত কৰি এক ঐতিহাসিক ভূমিকা পালন কৰিছে। গতিকে আপুনিও আপোনাৰ সাংসদ হিচাপে যি দায়িত্ব সেই দায়িত্ব পালন কৰাৰ কাৰণে আপুনি যত্নবান হওক। যদি আপোনাৰ সঠিক দায়িত্ব পালন নকৰে, আমি ৰাইজৰ দল বা অখিল গগৈ ডাঙৰীয়াই দেখিছে কেনেকুৱা ধৰণে ইণ্ডিয়া মহাজোঁটৰ প্ৰাৰ্থীগৰাকীৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰি গাঁৱে ভূঞে চহৰে নগৰে চৰে চৰে গৈ কষ্ট কৰিছে। গতিকে তেখেতে যদি নিজৰ এই সংসদীয় সমষ্টিৰ ৰাইজৰ প্ৰতি যি দায়িত্ববোধ সেই দায়িত্ববোধ সঠিকভাৱে পালন নকৰে, তেতিয়াহ'লে কিন্তু আমি ৰাইজৰ দলে কিন্তু তেওঁৰ বিৰুদ্ধেও আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। এই ঘটনা কিন্তু তেখেতক এতিয়াই সকীয়াইছো। বিশেষকৈ ধুবুৰীৰ ৰাইজৰ যিবিলাক মৌলিক সমস্যা, বান আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ সমস্যা, বান আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ সমস্যা, চহৰ চাপৰি লোকসকলৰ ভূমিপত্তনৰ সমস্যা, এই সমস্যাবিলাকক লৈ যদি তেখেতে সংসদৰ মাজত সৌৰভ ভূমিকা পালন নকৰে, তেতিয়াহ'লে ৰাইজৰ দল আৰু অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি কিন্তু তেখেতক উদাই নিৰো। এই ঘটনা কিন্তু এতিয়াই তেখেতক সকীয়াই দিছে।